নিউজ লাইভ গুৱাহাটী। শিশু মানে হাঁহি, শিশু মানে পবিত্ৰ, কিন্তু এই শিশুসকলে উমলা দিনতে দেখিছে নিষ্ঠুৰতা। মাতৃৰ বুকুৰ ৰুমাল স্পৰ্শৰ পৰা বঞ্চিত হয় বহু শিশু হৈছে নিঃসংগ, কিন্তু এই নিঃসংগ শিশুসকলক সংগ দিবৰ বাবে নৈতিক দায়িত্ব লৈছে স্নেহ বন্ধনে। শিশুপ্ৰেমী বিশিষ্ট লেখক তথা সমাজকৰ্মী প্ৰয়াত কৈলাশনাথ শৰ্মাৰ স্মৃতিত বিগত বছৰত গুৱাহাটীৰ 6 মাইলত স্থাপন কৰা হৈছিল স্নেহ বন্ধন। অহা 14 নৱেম্বৰত স্নেহ বন্ধনে এটা বছৰ সম্পূৰ্ণ কৰিব। এবছৰত ভৰি দিবলৈ ওলোৱা এই স্নেহ বন্ধনৰ পৰাই সৃষ্টি হৈছে আন এক নতুন স্নেহ বন্ধন। স্নেহ বন্ধনক আগুৱাই নিবৰ বাবে মহানগৰীৰ নুনমাটিত স্থাপন হ'ল এই নতুন স্নেহ বন্ধনৰ। এই নতুন স্নেহ বন্ধন নিৰাশ্ৰয় শিশুৰ আশ্ৰয়স্থল নহয়, এয়া হ'ল সকলো শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ স্থল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোমবাৰে স্নেহ বন্ধনৰ শুভাৰম্ভণি কৰে। 2010 চনৰ 17 অক্টোবৰৰ দিনা ইহলীলা সম্বৰণ কৰা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ স্মৃতিত আৰম্ভ কৰা হ'ল এই নতুন স্নেহ বন্ধন। এই নতুন স্নেহ বন্ধনটিত ইয়াতে সকলো শিশুৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু ইয়াতে এই স্নেহ বন্ধনত ইয়াতে সকলো শিশুৰ এটা মেণ্টেল ডেভেলপমেণ্ট বা যিটো IT ডেভেলপমেণ্টৰ টুলছ হিচাপে আমি ইয়াতে এটা কম্পিউটাৰ ট্ৰেইনিং ইনষ্টিটিউট আমি আৰম্ভণি কৰিম আৰু লগতে আজিকালি বিজ্ঞানৰ প্ৰতি সৰু সৰু ল'ৰা ছোৱালীক ইন্ট্ৰডাকশ্যন কৰিবলৈ আৰু সেই সৰু সৰু ল'ৰা ছোৱালীসকলক কেনেকৈ বিজ্ঞানৰ প্ৰতি কেনেকৈ আমি আকৰ্ষিত কৰিব পাৰোঁ, সেই তাৰ বাবে আমি বিভিন্ন সময়ত আমি সৰু 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 ল'ৰা ছোৱালীসকলক আমি ছবি দেখাবলৈ আমি প্ৰচেষ্টা কৰিম। এই নতুন স্নেহ বন্ধনত শিশুৱে নিজৰ মনেৰে উমলিব পাৰিব। তদুপৰি ইয়াত থাকিব শিশুৰ সাধুকথাৰ পুথিভঁৰাল তথা আৰ্ট গেলেৰী, থাকিব ভিডিঅ' গেম তথা কম্পিউটাৰৰো ব্যৱস্থা। আহক আমিও সংগী হওঁ এই নতুন স্নেহ বন্ধনৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।